वेलकम बैक टू माई यूट्यूब चैनल पिंकुल विश्वनाथ। दिल्लीत आज सेकेंड डे और आमी गई आसो आग्राলৈ। आग्रात बहुत मनुमेंट আছে, बहुत চাবলগীয়া বস্তু আছে, বৃন্দাবন মথুৰাকে আদি কৰি তাজমহল যি য'ত দেখা পাওঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই গৈ থাকিম। সো ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো চাই থাকক। প্ৰথমে আমি বৃন্দাবন মথুৰা যাম, কৃষ্ণৰ জন্মস্থান। আগতেও মই আহিছোঁ, এবাৰ ছেকেণ্ড টাইম। চ' তাত গৈ আপোনালোকক মই যি য'ত দেখা পাওঁ ধুনীয়াকৈ দেখাই থাকিম। চবেই ক'লে চাহ এখন খাই লওঁ, তো চাহ খাবলৈ আমি ধাবা এখনত সোমালোঁ। আৰু ধাবাখন চাওকচোন, ইমান নিট এণ্ড ক্লিন আৰু বহুত ডাঙৰ এখন ধাবা। কিন্তু ইয়াতে প্ৰাইচটো বহুত বেছি। লাল চাহ একাপত 30 ৰুপিজকৈ লৈছে। আমি লাল চাহ আৰু বিস্কুট খালোঁ। আৰু যিহেতু ধৰ্ম জেগালৈ গৈ আছোঁ, কৃষ্ণৰ জন্মস্থানলৈ গৈ আছোঁ, বেলেগ বস্তু একো খোৱা নাই, জাষ্ট আমি চাহ আৰু বিস্কুট খালোঁ। ধাবাৰ ভিতৰতে মন্দিৰ চন্দিৰ কিবা কিবি বহুত আছে, বাহিৰৰ পৰাই দেখাই দিছোঁ। আৰু ভিতৰতো আছে, ৰুম আছে। এটা চাওক, ভিতৰৰ ভাগ দেখাই দিছোঁ আপোনালোকক। শিৱ ধাবা বৰ ধুনীয়াকৈ সজাইছে ধাবাখনৰ। চ' দেখাই দিলোঁ আপোনালোকক। আমি য'ত নামিছিলোঁ তাৰ পৰা ইয়ালৈ অলমষ্ট 2-2.5 কিলোমিটাৰ 3 কিলোমিটাৰমান হয়। ত' আমি এতিয়া প্ৰেম মন্দিৰ আহি আছোঁ। ইয়াতে চাওক, বৃন্দাবন, এই এৰিয়াটো বৃন্দাবনৰ এৰিয়া হয়, কৃষ্ণৰ জন্মস্থান। ত' ইয়াতে আহিছোঁ। এতিয়া আমি চাম প্ৰথমে প্ৰেম মন্দিৰ। তাৰপিছত আমি ফাইনেলি আহি পাই গ'লোহি প্ৰেম মন্দিৰ, বৃন্দাবনৰ প্ৰেম মন্দিৰ আহি পাই গ'লোঁ। আৰু আগতে মই দিল্লী আহিছোঁ, কিন্তু প্ৰেম মন্দিৰ অহা নাছিলোঁ। এবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ। ত' কি ক'তনো আছে ভিতৰত গৈ দেখুৱাই আছোঁ। এইফালে আমাৰ চ' ইয়াতে চেকিং হৈ গ'ল। এতিয়া আমি প্ৰেম মন্দিৰৰ ভিতৰলৈ সোমাই। ৰাধে ৰাধে। প্ৰেম মন্দিৰৰ ভিতৰৰ পৰিৱেশটো সঁচাকৈ চাবলগীয়া। মই ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু মই দিল্লী আহিছিলোঁ, কিন্তু এই প্ৰেম মন্দিৰ অহা নাছিলোঁ। আৰু ইয়াতে ইমান ধুনীয়া এটা ইয়াত যে মানে পৰিৱেশ আছে, ইমান ধুনীয়াকৈ যে সজাই পৰাই ৰাখিছে। এই বস্তুটো মই আগতে ভিডিঅ'ত দেখি আছিলোঁ বা ফেচবুকে ফটো দেখি আছিলোঁ। কোনো এই বৃন্দাবনখনৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। বৃন্দাবনখনৰ ইয়াতে গোপীসকল আছে, কৃষ্ণই সৰ্পৰ লগত যুদ্ধ কৰি থকাৰ মুহূৰ্তত এটা ধুনীয়া জেগা চাবলৈ আহিলোঁ। প্ৰেম মন্দিৰটো ওচৰলৈ গৈ আপোনালোকক দেখুৱাম, গোটেই চৌপাশটো ঘূৰিম, যি য'ত আছে দেখুৱাম। এইফালে চাওক, বৰ ধুনীয়াকৈ যিহেতু এখন বৃন্দাবন সজোৱা হৈ আছে। সেই বৃন্দাবনখনো মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাইছোঁ। আগলৈও যাম, আগত কি ক'ত আছে আপোনালোকক ধুনীয়াকৈ দেখাম। এইফালে ভাইটিটো যেনে মোলৈ লাগি চাই আছে, অসমীয়াত কথা কৈ আছোঁ, অসমীয়া বুজি নাপায় যিহেতু মোৰ ফালে চাই আছে। তো ইয়াতে মানুহ বহুত হৈছে। চব মানুহে এই প্ৰেম মন্দিৰৰ সৌন্দৰ্য উপভোগ কৰিব আহিছে, প্ৰেম মন্দিৰৰ প্ৰেম মিলাবলৈ আহিছে, প্ৰেম ল'বলৈ আহিছে। আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ। कहाँ से आया है? अमरेली, गुजरात। गुजरात से? ओके, ये है। ये दिखा दो चैनल। এইফালে बोल रहे असमी। असमी। हाँ, असम से आया हूँ। समझ में आता है असमी? नहीं आता है ना? हिंदी भी ठीक से नहीं आता। हिंदी भी ठीक से नहीं आता है। हाँ, তো ইয়াতে চাওক, এইফালে মন্দিৰ আছে। প্ৰেম মন্দিৰ কি অভূতপূৰ্ব বিশেষতা। ইয়াত কি কি আছে ধুনীয়াকৈ লিখা আছে। ইয়াত আচলতে এই মন্দিৰটো প্ৰস্তুত কৰিবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হৈছিলে, মেটেৰিয়েলছ প্ৰয়োজন হৈছিলে, ইয়াত ধুনীয়াকৈ লিখা আছে। হা, हर्षराज। और तुम्हारा नाम? देवदीप। देवदीप। हाँ हाँ, किसके साथ आया है? माता पिता। माता पिता? वो लोग कहाँ गए? इधर सामने। हाँ हाँ हाँ, ठीक है। কৃষ্ণৰ প্ৰতিমূৰ্তি ভিতৰত। আৰু ইয়াতে সেই কৃষ্ণৰ যিটো মহিমা, সেই মহিমাটো ইয়াতে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। গোবৰ্ধনৰ পাহাৰখন ডঙাৰ যিটো মুভমেণ্ট ইয়াতে বনাই ৰাখিবলৈ চেষ্টা কৰিছে। আৰু আগত যিহেতু প্ৰেম মন্দিৰ আছে, সেই প্ৰেম মন্দিৰৰ ওচৰলৈ যাম। মই আপোনালোকক প্ৰথমেই এইখন দেখাই দিছোঁ। বেক কেমেৰা ধুনীয়াকৈ দেখুৱাই আছোঁ, চাই থাকিব। চাওক, এইখনেই হৈছে গোবৰ্ধন পাহাৰ, যিখন পাহাৰ কৃষ্ণই এটা আঙুলিৰে দাঙি এই গোপ বালকসকলক, গোপগোপীসকলক ৰক্ষা কৰিছিলে। আৰু ইমান ধুনীয়াকৈ
নেচাৰেল হয়, এইবোৰ নেচাৰেল ফুল হয়, অধিকাংশই নেচাৰেল ফুল আছে। গোটেইখন এখন বৃন্দাবন সদৃশ বনাই ৰাখিছে। এতিয়া আমি প্ৰেম মন্দিৰৰ ভিতৰ ভাগলৈ গৈ আছোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে ভিতৰ ভাগৰ পৰিৱেশটো যদি দেখাব সুবিধা দিয়ে দেখাম। বাহিৰৰ পৰিৱেশটো যিমান পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। গোটেই চৌপাশটোৱে, গোটেই কেম্পাছটোতেই শ্ৰীকৃষ্ণৰ প্ৰতিটো মহিমা ইয়াতে প্ৰদৰ্শন কৰিব চেষ্টা কৰিছে। গোবৰ্ধনৰ পাহাৰ, কৃষ্ণই ডঙাৰ যিটো মহিমা সেইটো দেখাইছে। আগলৈ গৈ আছোঁ আৰু যথেষ্ট মানুহ হৈছে। ইয়াতে আমাৰ বাইদেউহঁতো আহিছে, এইফালে জ্যোতিৰেখা বাইদেউ, এইফালে আমাৰ পূৰ্ণিমা বাইদেউ, বাইদেউৰ ল'ৰা, এইফালে পূৰ্ণিমা বাইদেউৰ ল'ৰা, এইফালে জয়ন্ত দা আছে আৰু নিতু দাহঁত ক'ত গ'ল? এই সোমাই প্ৰথমে আপোনালোকে এনেকৈ দুইফালে দুটা গণেশৰ মূৰ্তি দেখা পাব। ইয়াতে সম্পূৰ্ণ মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছে। ভিতৰ ভাগত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰতিমূৰ্তি আছে, তাতেই নাম কীৰ্তন হৈ আছে। মই ভিতৰলৈ সোমাই আহিছোঁ, ভিতৰ ভাগৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাওক, এয়া হৈছে প্ৰেম মন্দিৰৰ ভিতৰ ভাগ। চাওক, এয়া হৈছে ৰাধা কৃষ্ণৰ প্ৰতিমূৰ্তি। চাওক, প্ৰেম মন্দিৰৰ ভিতৰ ভাগো আপোনালোকক সৌভাগ্যক্ৰমে দেখুৱাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। এয়া হৈছে ৰাধা কৃষ্ণৰ প্ৰতিমূৰ্তি আৰু ভিতৰ ভাগো আপোনালোকক ধুনীয়াকৈ দেখাই দিম। এটা কথা কৈছোঁ, ইয়াতে বৰ ধুনীয়াকৈ কৃষ্ণৰ ভাগৱতৰ, মহাভাগৱতৰ কিছুমান বাণী লিখা হৈ আছে, এইফালেও লিখা আছে। আৰু এইফালে চাওকচোন, মই ভিতৰ ভাগটো আপোনালোকক যিমান পাৰিছোঁ ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ। ইয়াত ফটো নতালা বুলি লিখা আছে যদিও বহুতে ফটো কৰি আছে, ভিডিঅ' কৰি আছে। তো ময়ো কৰিলোঁ আৰু আপোনালোকক ইয়াৰ ধুনীয়াকৈ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিছোঁ। ভিতৰ ভাগটো চাওক, কিমান ধুনীয়া লাগিছে। মই মানে হয়তো মোৰ ভাষাৰে বুজাব পৰা নাই, মোৰ অনুভৱটো আপোনালোকক হয়তো মোৰ কথাৰে প্ৰকাশ কৰিব পৰা নাই। আপোনালোকে যদি দিল্লীলৈ আহে, বৃন্দাবন মথুৰা যদি দৰ্শন কৰিবলৈ আহে, তেনেহ'লে এই প্ৰেম মন্দিৰটো এবাৰ ভিজিট কৰি যাব, এবাৰ দৰ্শন কৰি যাব। মই ওপৰলৈও গৈ আছোঁ, ওপৰতো আছে। তো ওপৰত কি ক'ত আছে মই আপোনালোকক দেখাম। প্ৰথমেই আপোনালোকক মই ভিতৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখাই লৈছোঁ। ওপৰতো আপোনালোকক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক আপোনালোকে। মানে মন্দিৰৰ ভিতৰৰ পৰা ওলাবই মন নাই যোৱা। চাই আছোঁ যদিও হেঁপাহ পলোৱা নাই, চায়ে থাকিব মন গৈছে। ইয়াত যদি আপুনি দুদিন একো নোখোৱাকৈও থাকে, আপোনাৰ ইয়াত মনটো বেয়া নালাগিব। সঁচা কথা কৈছোঁ, দুদিন যদি আপুনি ভোকতো থাকে, তেনেহ'লে ইয়াত থাকিলে আপুনি সেই ভোক অনুভৱ নকৰিব। ইমান এটা ধুনীয়া ঠাই। তো মন্দিৰৰ মই ভিতৰ ভাগত আহি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ। ভিতৰ ভাগটো সঁচা কথা কৈছোঁ বৰ আৰু সম্পূৰ্ণ মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা। ইয়াতে প্ৰতিটো খুঁটা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈ আছে, প্ৰতিটো মূৰ্তি মাৰ্বল পাথৰৰ। আৰু মই এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। মোৰ ভিডিঅ'ৰ জৰিয়তে ওপৰৰ ভাগটো আপোনালোকক দেখুৱাম। সঁচা কথা কৈছোঁ, চালে আমনি নলগা এটা ঠাইত আহিছোঁ, প্ৰেম মন্দিৰ। দিল্লী আগতে আহিছিলোঁ যদিও মই প্ৰেম মন্দিৰ চোৱা নাছিলোঁ। এইবাৰ প্ৰথমবাৰ মই প্ৰেম মন্দিৰ দৰ্শন কৰিছোঁ। এইফালে চাওক, মই বেক কেমেৰাত আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। জগতগুৰু শ্ৰী ৰামানুজা আচাৰ্য। ওপৰত হনুমান আছে, শ্ৰীকৃষ্ণ আছে, অৰ্জুন আছে, ইয়াতে দেখুৱাইছে। আৰু বেলেগ বেলেগ জেগাত আছে বহুতো দেখাবলগীয়া। চ' দেখাই যাম। প্ৰথমতে আপোনালোকে এইখন দেখাই ল'লোঁ, চাই লওক, দেখুৱাই দিলোঁ। এইফালেও আপোনালোকৰ বৃন্দাবনখন ধুনীয়াকৈ দেখুৱাইছোঁ। তাত মইহে মোৰ এটা আফচোচ থাকিলে, তাত একপি ভাল ফটো উঠিব নাপালোঁ। চ' দেখাই দিছোঁ এইফালে বৃন্দাবনখন ধুনীয়াকৈ। আৰু এতিয়া আমি এইফালে যিহেতু এক্সিট হ'ব লাগিব, আৰু বেলেগ চাবলগীয়া আছে, গতিকে যিমান পাৰিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিলোঁ প্ৰেম মন্দিৰৰ ভিতৰ ভাগ, প্ৰেম মন্দিৰৰ চৌপাশটো। চ' এইবাৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকক বৃন্দাবনত থকা প্ৰেম মন্দিৰটো দেখুৱালোঁ, ইয়াৰ চৌপাশটো ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিলোঁ। চ' আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।